গুড মৰ্ণিং এভৰিৱান। আজি এটা নতুন ব্লগ আৰম্ভ কৰিব লৈছোঁ আকৌ। আজি ছানডে হয় আৰু আমি আজি যাবলৈ একদম ওলাই মেলি ৰেডি। আজি আকৌ নগাঁও যাম, মানে শহুৰৰ ঘৰত যাম, আকৌ কিবা এটা কাম আছে। তো এতিয়া ওলাইছোঁ আমি গোটেই মখা, মানে আমি তিনিজন ওলাই ৰেডি। আৰু এতিয়া সময় ক'ব গ'লে 11টা বাজিছে। যাম আৰু এতিয়া আজি থাকিম, দুদিনমানৰ কাৰণে ওলাইছোঁ আৰু যাবলৈ। তো সেয়াই মই আজি এনেকৈ শাৰী এখন পিন্ধি লৈছোঁ কটনৰ। আৰু ৰাতিপুৱা লৰালৰি হয় কাৰণে ৰাতিপুৱাই মই ব্লগটো আৰম্ভ কৰা নাছিলোঁ, এতিয়া আৰম্ভ কৰিছোঁ। ওলাই মেলি অলপ বহিছোঁ, বস্তুবিলাক গাড়ীত ভৰাই আছে, তো সেইকাৰণে মই বোলো আৰম্ভ কৰি লওঁ এতিয়াই, তাৰপিছত আৰু দেখাই থাকিম। তো সেয়াই এতিয়া যাওঁ আৰু গোটেইখিনি ওলাইছোঁ। মই জিয়ানক দেখাই দি আছোঁ। তলা চলা মাৰোঁ আৰু এতিয়া যাওঁ আৰু ফাইনেলি ওলালোঁ, তলা চলা মাৰিলোঁ। এতিয়া গাড়ীত বহোঁ আৰু জিয়ান বহিছেই। যে একো খাই বৈ ওলোৱা নাই আৰু ৰাতিপুৱা উঠিলোঁ, অলপ দেৰিকৈ উঠিছোঁ। ৰাতি কাপোৰ কানি ভৰাই থৈ দিছিলোঁ। ৰাতিপুৱা তাক খালি ভাত খোৱালোঁ, জিয়ানক অলপ বইল ভাত খোৱালোঁ। আৰু আমি দুজনে চাহে খাইছোঁ, লাল চাহ। ক'ৰবাত ৰাস্তাত খাই ল'ম আৰু এই খাই বৈ গ'লে আকৌ দেৰি হৈ যাব। আমাৰ আজি বজাৰ আছে, তো সেইকাৰণে অকণমান সোনকালে যাব লাগিব। আছে বাহিৰত একদম বঢ়িয়া গৰম হ'ব আজি। জাগিৰোড পাইছোঁ এতিয়া, জৈন হোটেলত সোমাইছোঁ। ভাবিছোঁ লাল চাহ একাপ আৰু মিঠাই লৈছোঁ, সেয়া খাই পেলাই একদম খাই লওঁ আৰু তাৰপিছত এয়া ডাইৰেক্ট আমি নগাঁৱতে ভাত খাম আৰু দুপৰীয়া টাইমত। সেয়াই ইয়াত চাহ খাই লওঁ। জিয়ানে চকলেট খাই বোলে। ইয়াতে পায় খিচিৰি চুৰিটো আগতে দেখাইছোঁ মোৰ আগৰ ভিডিঅ'ত পায়, কিন্তু এতিয়া মোৰ খাবলৈ মন নাই, মানে তেলৰ বস্তু একো খাবলৈ মন যোৱা নাই, গেছ চেছ হৈ যাব বুলি। চাম এইটো কিবা বেচনৰ মিঠাই হয় ওপৰটো, আৰু তলৰটো হেৰি কালাকান হয়। লাল চাহ কাপ খাই লওঁ। অল ৰাইট ফ্ৰেণ্ডছ, আমি নগাঁও আহি পালোঁ। এতিয়া টাউনতে আছোঁ আমি। এতিয়া 2:30 বাজিলে। চাহ খাই আলোঁ যে তাতে আমি জাগিৰোডত, তাৰ পৰা আহি আমি চিধাই ইয়ালৈকে আহিছোঁ। আৰু ইয়াত বা আহিছে, তেওঁ বজাৰ কৰি আছিলে আৰু আমাৰ আহি পাওঁত দেৰি হ'ব বুলি তেওঁ আগে ভাগে অলপ আগুৱাই আহিছে। আৰু তো বায়ে মানে দোকানত গেলামালখিনি লৈ আছে আৰু আমি এতিয়া আহিছোঁ নিবলৈ বাক। এয়া ইফালে ভিতৰত, দোকানখনৰ ভিতৰত গোটেই মখা সোমাই আছে। তো প্ৰথমতে এইখিনি বস্তু উঠাই লওঁ, তাৰপিছত ভাত খাম আৰু কোনোবা এখন হোটেলত ভাত খাম আমি গোটেইকেইটাই। সেয়াই আৰু ইয়াত জিয়ান গৰম আছে অলপ, ইমানো নাই, কিন্তু সেই উৎকট গৰমটো নাই। তো ঠিকে আমি বজাৰ মাজত আছোঁ এতিয়া। আৰু আজি কিয় আহিলোঁ কওঁ, মোৰ মানে হেৰি কি কয়, এওঁৰ দেউতাকৰ, মানে মোৰ শহুৰ দেউতাৰ মানে শ্ৰাদ্ধ আছে অহাকালিলৈ। শ্ৰাদ্ধ মানে ইয়াত নিয়মবিলাক বেলেগ হয়। ইয়াত আপোনাৰ এইবাৰ আমাৰ 3 বছৰ হ'ব, তো সেইকাৰণে ইয়াত প্ৰথম দিনাখন মানে গোটেই ৰাতি ভাগৱত পাঠ হয়, আৰু পিছদিনাখন মানে হেৰি হয়, ভোজ হয়। তো অহাকালিলৈ আমাৰ মানে ঘৰত আবেলিৰ পৰা নাম হ'ব আৰু গোটেই ৰাতিটো ভাগৱত পাঠ কৰিব। তাৰ নেক্সট ডে মানে পৰহি ইয়াতে ভোজ হ'ব আৰু গোটেই গাঁৱৰ মানুহ ভোজ খোৱা হ'ব। গোটেই গাঁৱৰ মানে কি আৰু এইবাৰ মানুহ কমকৈ মতা হৈছে আৰু আপোনাৰ ঘৰৰখিনি আৰু ক'ব গ'লে। গাঁৱততো ঘৰৰ বুলি ক'লে বহুত ওলাই যায়, তো সেইকাৰণে আহিছোঁ আজি আমি। আৰু অহাকালিলৈতো অফিচ বন্ধই আছে, শংকৰদেৱৰ তিথি হয়, আৰু বাকী কেইদিন ছুটি আৰু। এয়া আমি ভাত খাব লৈছোঁ। এয়া নুচুবা, এয়া ভাতৰ থালি। এয়া ৰ'বা, তুমি নুচুবা যেন। খাই লওঁ ভাত। ফ্ৰেণ্ডছ, এতিয়া আহি পালোঁ আমি, ভাত খালোঁ তাতে। ভাত খাই বৈ গোটেই পেট ফুল আৰু ভালেই লাগিল খাই পেলাই। এখন হ'লচেল বজাৰ আছে ইয়াতে নগাঁৱত, এখন কি গাহৰি বজাৰ বুলি কয়। তাত চব্জি পাচলিৰ দোকান, আৰু তাত আহিছোঁ। তাত এতিয়া কিবাকিবি চব্জি ল'বলগীয়া আছে, তো সেয়াই ল'ব এতিয়া। মই দেখাই আছোঁ বজাৰখন।
এইখন হৈছে গাহৰি বজাৰ বুলি কয়। মই আজি ফাৰ্ষ্ট টাইম আহিছোঁ। ইয়াতে যি ধৰণৰ বস্তু লাগে আপোনাক চব্জি পাচলি চব ইয়াতে পায় আৰু হ'লচেল, কিন্তু এইখন ডাঙৰে হয় বজাৰখন। নগাঁৱৰ বৰ বজাৰত এইবিলাক শুকান মাছ একদম প্ৰপাৰ বৰ বজাৰত সোমাইছোঁ আৰু একদম এয়া বৰ বজাৰত সোমাইছোঁ। এয়া একদম পূৰা ভাগৰ লাগিছে আৰু বজাৰত সোমাই, বজাৰৰ মূৰত গৰম, এইফালে ভাগৰ লাগি গৈছে, ভৰি বিষাই গৈছে। অইন অসুবিধা নাই, আজি মই শাৰী পিন্ধি আহিছোঁ যে সেইটো কাৰণে আৰু অলপ বেছি কমফৰ্টেবল লগা নাই মোৰ। তো সেয়াই, এয়া চব্জি বজাৰ। এইটোতো আমাৰ তাত গুৱাহাটীত এইটো নাপায়, সেইকাৰণে ইয়াতে এইটো আহিলে মই প্ৰত্যেকবাৰে এইটো খাওঁৱেই, বেলেগ আইচক্ৰীম নাখাওঁ, এইটো খায়ো ভাল লাগে। তো সেয়াই আমি দুইটাই দুটা লৈছোঁ, খাবলৈ লৈছোঁ। ন হেৰিটো নাখালা তুমি, আইচক্ৰীম খাইছা? গুড ইভিনিং ফ্ৰেণ্ডছ, এতিয়া আহি পালোঁ, আমি জাষ্ট নামিছোঁ গাড়ীৰ পৰা, ঘৰ পালোঁ। এতিয়া 7:10 হৈছে, 7:10 হৈছে আৰু জাষ্ট নামিছোঁ, কাপোৰ খোলাই নাই। তাৰপিছত এতিয়া গোটেই বজাৰবিলাক গাড়ীত আছিলে যে সেইবোৰ গোটেই আনলোড কৰাটোহে ডাঙৰ কথা। তো সেইবোৰ আনলোড কৰি আছে, তো সেইখিনি ঠিক ঠাক কৰি লওঁ। তাৰপাছত আমি চাহ তাতে খাই আহিলোঁ, চাহ খালোঁ আৰু কিবা কিবি খাই থকা হৈছেই। তো ইয়াতে এতিয়া কাপোৰ খুলি গা চাহ অলপ ফ্ৰেছ হৈ লওঁ আৰু জিয়ানকো ফ্ৰেছ কৰি দিওঁ, তাৰপিছত ভাতত লাগিব। তো সেয়াই, আকৌ পিছত কথা পাতিম। এতিয়া মই অকণমান এইবিলাক ঠিক ঠাক কৰি লওঁ। ঠিক আছে। গুড মৰ্ণিং ফ্ৰেণ্ডছ, আজি এটা নতুন ব্লগ আৰম্ভ কৰিছোঁ। আজি শহুৰৰ ঘৰৰ পৰা আৰম্ভ কৰিছোঁ। নতুন ব্লগ মানে যোৱাকালিৰ ব্লগটো মোৰ আধা হৈ থাকিলে। আমি কালি 7টামান বজাত ঘৰ পালোঁ। মইতো কৰিছিলোঁৱেই, মানে কাপোৰ নোখোলাকৈ মই লাষ্ট চাগে আপোনালোকৰ লগত কথা পাতিছিলোঁ। তাৰপিছত ৰাতি মোৰ একদম কৰিবলৈ নহ'লে আৰু ৰাতি ভাত চাত সোনকালে খালোঁ, 10টামানতে খালোঁ, খাই বৈ শুই থাকিলোঁ আৰু সোনকাল নহয় আৰু আমাৰতো জীয়ানে সোনকালে নুশুৱে। তো সেইকাৰণে মই আৰু ইচ্ছা নগ'ল আৰু কৰিবলৈ, ভাগৰো লাগিছিলে। তো আজি এতিয়া গা পা ধুই আহিছোঁ, এতিয়া 10টা বাজি গৈছে আৰু ৰাতিপুৱা কাপোৰ কানিবিলাক ধুলোঁ। এয়া পিছফালে এয়া আমাৰ পৰিৱেশটো এনেকুৱা হৈ আছে, এইবিলাক চব ৰভা দিয়া হৈছে, যিহেতুকে আজি আমাৰ সন্ধিয়ালৈ ভাগৱত পাঠ আছে। তো এতিয়া একো কাম নাই দিনত বিশেষ, আজিৰ দিনত খোৱা চোৱাও ইমান একো নাই, বইল কিবা এনেকুৱা খাম আৰু। তো মই ব্ৰেকফাষ্ট কৰাই নাই, ৰাতিপুৱা লাল চাহ আৰু বিস্কিট খাইছিলোঁ। এতিয়া জীয়ানক ভাত খুৱাম, তাক পিছত গা ধুৱাই দিম অলপ দেৰিকৈ। তো মই ভাবিছোঁ সেইটো ব্লগ দীঘল হৈ যাব বেছি, তো মই এইটো ব্লগ মানে যোৱাকালিৰ ব্লগটো মানে মই আজি ক্ল'জিংটো লৈ লওঁ, ক্ল'জ কৰি দিম বুলি ভাবিছোঁ আৰু। তো সেই আকৌ এটা নতুন ব্লগ আবেলিলৈ আকৌ আৰম্ভ কৰিম, যেতিয়া পাৰোঁ তেতিয়া আৰম্ভ কৰিম আৰু। কিন্তু এতিয়া যোৱাকালি ব্লগটো মানে ভাবিছোঁ হেৰি কৰি দিওঁ, শেষ কৰি দিওঁ আৰু। তো মোৰ ব্লগটো চাব, যোৱাকালিৰ ব্লগটোতো মই গোটেইখিনি মানে কি আৰু ৰাস্তাত ভিডিঅ'য়ে কৰিলোঁ, মানে বাহিৰতে ভিডিঅ' কৰা হ'ল, ঘৰত আহি ইমান কৰা নহ'লেই। তো যিমানখিনি পাৰোঁ দেখাইছোঁ, ক'ত গ'লোঁ সেইবোৰ দেখাইছোঁ। তো সেয়াই আৰু তো সেয়াই, আজি আকৌ এটা নতুন আৰম্ভ কৰিম। আৰু এবাৰ লাষ্ট টাইম মই জীয়ানক দেখাই দিওঁ, সি ক'ত বহি আছে মই দেখাই দি আছোঁ, ৰখিব। আমাৰ জীয়ান পাৰ্টি ক'ত বহি আছে চাওক, জীয়ানে একদম চেন ফেন লগাই লৈ বাহিৰত ইহঁতে বহি আছে। মায়ে কিবা চোতাল মুচি আছে আৰু এইফালে পূৰা একদম বগা এনেকুৱা হৈ আছে। এতিয়া ৰাখোঁ দিয়ক, কাম আছে বহুত, আকৌ এটা নতুন ব্লগত লগ পাম। ঠিক আছে দিয়ক।